এখন ট্ৰেভেলাৰৰ ভিতৰত 18 গৰাকী মহিলা। অসমৰ পৰা বদ্ৰীনাথলৈ গৈ আছিল তেওঁলোক। পাহাৰীয়া ৰাস্তাৰে গৈ থাকোঁতে হঠাৎ হৃদৰোগত আক্ৰান্ত হয় ট্ৰেভেলাৰৰ চালকজন। কিন্তু 18 গৰাকী মহিলাৰ প্ৰাণ বচালে মিনুমা বৰুৱে। মই দেখিলোঁ যে গাড়ীখন স্লপিঙত গৈ আছে, এইটো কি হ'ল? একে জাপে আহি মই মানে হেণ্ড ব্ৰেকটো উঠালোঁ, উঠাই মানে তেওঁ দুখন ভৰিৰ মাজেৰে মোৰ ভৰিখন নি ব্ৰেকত ভৰি দি মই ছুইচ অফ কৰিলোঁ, কাৰণ যিহেতু গাড়ীখন ষ্টাৰ্টত আছিলে। পাহাৰীয়া ৰাস্তাৰে 30 কিলোমিটাৰ ট্ৰেভেলাৰ চলাই পালেগৈ গন্তব্যস্থান। গাড়ীখন লৈ 30 কিলোমিটাৰ দূৰলৈ আহিলোঁ। হয়, এক শিহৰণকাৰী বৰ্ণনা। বিপদৰ সময়ত 18 গৰাকীকৈ মহিলাৰ প্ৰাণ ৰক্ষা কৰি সাহসিকতাৰ পৰিচয় দিছে 55 বছৰীয়া মিনুমা বৰুৱে। 21 ছেপ্টেম্বৰত তেজপুৰৰ পৰা তেওঁলোকে কেদাৰনাথ আৰু বদ্ৰীনাথলৈ যাত্ৰা কৰিছিল। কেদাৰনাথৰ পৰা আহি বদ্ৰীনাথলৈ দিল্লীৰ পৰা এখন ট্ৰেভেলাৰ ভাড়ালৈ লৈ গৈ আছিল। কিন্তু পাহাৰীয়া পথেৰে গৈ থাকোঁতে হঠাৎ চালকজন হৃদৰোগত আক্ৰান্ত হয়। ৰাস্তা এঢলীয়া আছিলে। এঢলীয়া ৰাস্তাৰে গৈ থাকিল ট্ৰেভেলাৰখন। লগে লগে মিনুমা বৰুৱে অতি সাহসিকতাৰে বচালে 18 গৰাকীকৈ মহিলাৰ প্ৰাণ। মিনুমাৰ মুখেৰে শুনক শিহৰণকাৰী বৰ্ণনা। আমি 18জনী মহিলা, আমাৰ উদ্দেশ্য আছিলে 2টা ধাম। এনেই 4 ধাম যায় মানুহে, কিন্তু আমি 2টা ধামেই উদ্দেশ্য কৰি গৈছিলোঁ, কেদাৰনাথ ধাম আৰু বদ্ৰীনাথ ধাম। ঘূৰি আহোঁতে ঋষিকেশ আৰু হৰিদ্বাৰত আমি সোমাই অহাৰ কথা ভাবিছিলোঁ। প্ৰথমে আমি গ'লোঁ ইয়াৰ পৰা, অসমৰ পৰা আমি শোণিতপুৰ জিলাৰ পৰা 18 গৰাকী আমি প্ৰথমে কেদাৰনাথ ধামলৈ গ'লোঁ। কেদাৰনাথ যাত্ৰা শেষ কৰি আমি আহি আকৌ বদ্ৰীনাথলৈ গ'লোঁ। বদ্ৰীনাথ যাত্ৰাৰ পৰা ঘূৰি আহি থকা অৱস্থাত 12 তাৰিখে লেণ্ডশ্লাইড হ'ল, কাৰণ তাত বৰষুণ কণ্টিনিউ দি আছে, কম বেছি পৰিমাণে বৰষুণ হৈয়ে আছে আৰু লেণ্ডশ্লাইড হৈয়ে আছে। আমি যথেষ্ট ঠাইত অসুবিধা পাইছোঁ যদিও সেই সময়খিনিত 12 তাৰিখে যেতিয়া আমি কৰ্ণপ্ৰয়াগ বুলি এটা ঠাই আছে চামোলি জিলা উত্তৰাখণ্ডৰ, সেই ঠাইত আহি পোৱাৰ লগে লগে পুলিচে ক'লে আপোনালোকে মেইন ৰোডত যাবলৈ নোৱাৰে, ছাইডেদি গৈ আপুনি মেইন ৰোড উঠিব লাগিব। ৰাস্তাটো একেবাৰে ঠেক আছিল, সৰু আছিল। তেনেকৈ গৈ থকা অৱস্থাতে আমাৰ ড্ৰাইভাৰে গাড়ীখন চলাই গৈ আছিল আৰু যেতিয়া ট্ৰেফিক জাম হ'ল, অলপ ভিৰ হ'ল, তেতিয়া গাড়ীখন অলপ যেনিবা শ্ল'ত আছিলে। শ্ল'ত থকা অৱস্থাত ড্ৰাইভাৰজনে ব্ৰেকত ভৰিখন দিছিলে, গাড়ীখন নিউট্ৰেলত আছিলে আৰু হেণ্ড ব্ৰেকো টনা নাছিলে। তো সেই সময়তে হঠাৎ আমাৰ যিজন ড্ৰাইভাৰ, আমি 18 গৰাকী মহিলা আছিলোঁ, ড্ৰাইভাৰ পুৰুষ বুলিবলৈ এজনে আছিলে, সেইজন হ'ল ড্ৰাইভাৰ। দিল্লীৰ পৰা নিছিলোঁ আমি যিখন ট্ৰেভেলাৰ লৈ গৈছিলোঁ। হঠাৎ তেওঁ হাত ভৰি কোচাই মুখ বিকটাই মানে মুখত ফেন ওলাব ধৰিলে। মই একদম ওচৰৰ চিটটোত বহি আছিলোঁ। তেতিয়া মই দেখিলোঁ যে গাড়ীখন স্লপিঙত গৈ আছে, এইটো কি হ'ল? একে জাপে আহি মই মানে হেণ্ড ব্ৰেকটো উঠালোঁ, উঠাই মানে তেওঁ দুখন ভৰিৰ মাজেৰে মোৰ ভৰিখন নি ব্ৰেকত ভৰি দি মই ছুইচ অফ কৰিলোঁ, কাৰণ যিহেতু গাড়ীখন ষ্টাৰ্টত আছিলে, ছুইচ অফ কৰি দিলোঁ। তাৰপিছত যেনিবা এটা হুলস্থলীয়া পৰিৱেশ হৈছে। মহিলাখিনিয়ে যথেষ্ট ভয় খাইছে, কাৰণ একেবাৰে এটা ছাইডত, বাওঁ ছাইডত আমাৰ সম্পূৰ্ণ গাঁত নদী তেনেকৈ ধৰণৰ মানে ভয় লগা এটা ঠাই আৰু। তাৰপিছত যেনিবা 18 গৰাকী মহিলাৰ প্ৰাণ ৰক্ষা কৰাটোহে মোৰ মানে চিন্তা। যে পিছত মানুহজনক চালোঁ যে তেওঁ যথেষ্ট মানে কোচ খাই গৈছে মানুহজন। বেলেগ গাড়ী হৰ্ণ মাৰোঁতে বেলেগ গাড়ী 2জনমান ড্ৰাইভাৰ আহিলে। অহাৰ পিছত মোৰ গাড়ীখনৰ কাৰণে, মোৰ মানে আমাৰ ট্ৰেভেলাৰখনৰ কাৰণে ট্ৰেফিক জাম বেছি হ'ল, হুলস্থুল হ'ল, গাড়ীখন আগুৱাব লাগে। তেতিয়া মই ড্ৰাইভাৰজনক, আন 2জন ড্ৰাইভাৰক সহায় বিচাৰিলোঁ আৰু তেওঁক ওচৰৰ চিটটোতে বহুৱাই দিলে। তাৰপিছতে যেনিবা মই গাড়ীখন লৈ 30 কিলোমিটাৰ দূৰলৈ আহিলোঁ, সেই চৰকাৰী হস্পিটেল কৰ্ণপ্ৰয়াগ যিটো ঠাই, তাত চৰকাৰী হস্পিটেলত আনি ডক্টৰ মাতিলোঁ। তেতিয়া ডক্টৰে আহি জনালে যে তেওঁ ইতিমধ্যে মৃত হৈছে বুলি তেওঁ ঘোষণা কৰিলে। তো তাৰপিছতে আমি তাত ডেড বডিজন আমি চমজাই দিলোঁ। তাৰপিছত তাৰ যিজন লোকেল MLA মদন লাল বুলি কৈছে তেওঁৰ নাম, তেখেতক আমি সৌভাগ্যক্ৰমে তেখেতক লগ পালোঁ। তেখেতক ক'লোঁ যে ছাৰ, যে এনেকুৱা পৰিস্থিতি, আমিতো ভাড়াহে লৈছোঁ, আমাক সহায় কৰক। মদন লাল যিজন লোকেল MLA, তেওঁ যথেষ্ট সহায় কৰিছে। মিউনিচিপালিটি চেয়াৰমেনক মাতি তেওঁলোকৰ যিটো গেষ্ট হাউচ মিউনিচিপালিটি, তাত আমাক ৰাখিছে, ধুনীয়া ব্যৱস্থা কৰিছে। তো মই ভাবোঁ যে এই 18 গৰাকী মহিলাৰ প্ৰাণৰ যে মোৰ দায়িত্ব বুলি মই ভাবি লৈছোঁ, যিহেতু টিম লিডাৰ হিচাপে মই গৈছিলোঁ আৰু মই ছাকচেছ বুলি ভাবিছোঁ। বৰ বেয়া ঠাইত আমি ফচিছিলোঁ।
ড্ৰাইভাৰজনৰ আমি প্ৰথমতে তেওঁ হাত ভৰি কুচাই যেতিয়া মুখ বিকটাই দিলে তেতিয়া বহুতে কৈছে তাৰ মিৰ্গী হৈছে মই তেনেকৈ মিৰ্গী বেমাৰী মই ওচৰৰ পৰা দেখা নাছিলোঁ তো যেতিয়া ফেন চেন ওলালে তেতিয়া বহুতে কৈছে নাই তাৰ হাৰ্টৰ প্ৰব্লেম আছে তো পিছত গম পালোঁ তেওঁ বেলেগ চিটত নিয়াৰ লগে লগে আৰু এটা ঝাটকাত যেনিবা তেওঁ বিদায় লৈছে বুলি আমি অনুমান কৰিছিলোঁ আৰু সঁচাকৈ যেতিয়া হস্পিটেলত গৈছোঁ মৃত বুলি ঘোষণা কৰাৰ লগে লগে আমি গম পাইছোঁ তেওঁ আচলতে গাড়ীতেই বিদায় লৈছে হয় সেইটোৱে সঁচাকৈ এক মানে ভয়ানক পৰিৱেশ বহুত ভয়ানক পৰিৱেশ কাৰণ কি তাতে আপোনাৰ পুৰা জংঘল পাহাৰ আছিলে তাতো আপুনি গাড়ী চলাবলৈ আপোনাৰ ভয় লগা নাছিল ভয় মানে মই এটাই মোৰ চিন্তা হৈছিল যে 18গৰাকী মহিলা মই লিড লৈ আনিছোঁ যিহেতুকে তেওঁলোকৰ মই প্ৰাণ ৰক্ষা কৰিব লাগিব বুলি সাহস যথেষ্ট চাগৈ মোৰ সেই সময়ত সাহস আহিছিল আৰু সেই সময়ত মোৰ ভয় লগা নাছিল মানে মোৰ মনত এটাই ভাৱ আছিল নাই মহিলাখনিৰ যদি কিবা এটা হয় এইটো সৰ্বনাশ হ'ব বৰ ডাঙৰ দুৰ্ঘটনা এটা হ'ব বুলি ভাবি চলাবলৈ বাধ্য হৈছিলোঁ আৰু মই কিছু পৰিমাণে আগতে উইংগাৰখন চলাইছিলোঁ কাৰণে আইডিয়া আছিল আৰু সেইকাৰণে মই সাহস কৰি মহিলাকেইজনীক উদ্ধাৰ কৰি মই সেই ঠাইৰ পৰা লৈ আনিব পাৰিছিলোঁ তেজপুৰৰ পৰা পংকজ শইকীয়া NB নিউজ